ফ্ৰেণ্ডছ এতিয়া আমি পালো চিংগিৰা শালবাৰী পালো ইফালে ঘৰত ভিডিঅ' কৰা নহ'ল এতিয়া ষ্টাৰ্ট কৰিলো আৰু ইফালে আমাৰ ঘৰৰ পৰিয়াল বিয়ালৈ বুলি ওলালো আমাৰ ভতিজাৰ বিয়া সকলোক কৰিব তাৰ যাতে যুগ্ম জীৱন ভালিগোফালে যায় এইফালে আমাৰ পৰিয়াল আৰু এখন ফাৰ্নিচাৰ গাড়ীখন আমি ৰখি আছো অহা নাই এতিয়া অলপ ৰখিলো এইফালে আমাৰ গাড়ীখন এখন আৰু এখন আহি আছে পিছত ফাৰ্নিচাৰ গাড়ীখন আহি আছে হ'ব বাৰু চাই থাকিব ভিডিঅ'টো আৰু দেখাম বাৰু সম্পূৰ্ণ ভিডিঅ' চাই থাকিব আৰু তাতে দেখাম বিয়াত কেনেকুৱা কি ৰাভা বিয়া চবখিনি দেখাম ডাঙৰ ডাঙৰ জমা দেখাম আপোনালোকক আজি ইফালে ভিডিঅ'টো চাই থাকিব গাইজ বিয়াত লগ পাইছো বিয়াত এতিয়া গাড়ীৰ পৰা নুমিলো গাইছ আমি এতিয়া পালো আৰু বেছি দূৰ নাই আৰু ইফালে গাড়ী নাযায় এইফালে আমাৰ আৰু এইখন হ'ল আমাৰ ফাৰ্নিচাৰৰ গাড়ীখন এইফালে গৈ আছো আৰু একদম ৰাস্তা বেয়া চোৱাচোন গাইছ গাড়ী নাযায় মানে আঠাতে নুমিব লাগে গাড়ীৰ পৰা গাড়ী নাযায় সিফালে এতিয়া খোজকাঢ়ি যাব লাগিব আৰু বিয়া ঘৰলৈকে গৈ আছো ইফালে আমাৰ ইফালে চব সকলো আহিছো এইখন হ'ল ফাৰ্নিচাৰৰ গাড়ী আগত গৈ আছো বহুত চৌখাকে ৰ'দে চকু ভালকে মিলিব পৰা নাই ৰাস্তা বেয়া গাইছ গাড়ী নাযায় চোৱা এনেকুৱা মানে পাহাৰৰ সিপাৰত ঘৰ এইফালে আহি পাইছো এতিয়া কুইনা ঘৰ পাম আৰু বেছি দূৰ নাই আৰু খোজকাঢ়ি যাব লাগিব অলপ কষ্ট কৰিব লাগিব আৰু ইফালে একদম 5 ঘণ্টা ৰানিং কৰি আহি পালো 5 ঘণ্টাৰ অন্তত তেতিয়াহে আহি পালো বহুত দূৰ ৰাস্তা এইফালে থুনুৱা কেনেকুৱা লাগিছে ভাল লাগছে জাৰি হৈ আহিলে দেখোন টোপনি মাৰি আহি পুৰা একদম হেৰি হৈ গৈছে তাৰ দেহটো আলচি হৈ গৈছে এলাহ লাগি গৈছে তাত দেখা এইফালে আমাৰ এইফালে ভণ্টি আৰু এইফালে আমাৰ চুপ কেইটাই ধুনীয়াকে আগবঢ়াই লৈ আহা এইফালে আমাৰ কইনা খৰিয়া দে এইগিলা গাইছে এই চোৱা আমাৰ কইনা খৰিয়া আৰু এইখন আমাৰ ফাৰ্নিচাৰৰ গাড়ী এইখন চোৱা এতিয়া আছে ফাৰ্নিচাৰৰ চবখিনি আহি পাই গেলো গাইছ এতিয়া নঙলামুখ আৰু এইফালে চিম্পলকে বনাইছে একো পেণ্ডেল ডাঙৰকে বনোৱা নাই আৰু এইফালে আমাৰ সকলোকে ভৰি হাত ধুব দিলে যিহেতু বহুত দূৰৰ পৰা আহিছে ন ভৰি হাত ভালকে ধুলো আৰু এতিয়া যাম আৰু ভিতৰত সেইফালে সকলো ভৰি হাত ধুই আছে আৰু ময়ো ধুলো আৰু এতিয়া যাম আৰু সেইফালে এতিয়া তাৰমানে মেইন গেটতে সোমাব নিদিলে আমাক বেলেগ চাইডতে সোমাব দিছে মানে দুটা ৰাস্তা কিয় বা ইহঁতৰ বেলেগ নিয়ম সিফালতে সোমাব নিদিয়ে ইফালতে সোমাব দিছে আমাক আৰু ইফালে হ'ল আমাৰ ভাইটি কেইটামান আৰু এইফালে আমাৰ আবু আৰু মাহী দাদা সকলো আহি আমাক ইফালে খাবলৈ মাতি আনিলে ইফালে সকলো বহিলে আমাৰ এতিয়া কিবা দে অপেক্ষা আৰু ভোকো লাগি আহিছে যিহেতু যি দে খাম আৰু নতুন আইটেম মুড়ি আৰু দৈ চিৰা মানে ফাৰ্ষ্ট টাইম দেখিছো বিয়া দিয়ে চোৱা লাল চাহ বিস্কুট ইফালে আমাৰ ভণ্টি এইফালে চব মানে খোৱাত ব্যস্ত এইফালে আমাৰ বাইদেউ আমাৰ হেলাব দেখুৱা হিলাব ষ্টাৰ্ট কৰা এইফালে চোৱাচোন আজি ফাৰ্ষ্ট টাইম গাইজ খাই পাওঁ মুড়ি আৰু দৈ য'ত যি নিয়ম আৰু খাবতো লাগবই ন এইফালে চোৱা আমাৰ ইফালে আৰু চিৰা আৰু দৈ কিন্তু এতে মুড়ি আৰু দৈ ইফালে মিক্স আৰু চিৰাও আছে নেকি চিৰা আৰু মুড়ি গাইজ মিক্স আছে খাওঁ গাইজ খাওঁ ফাৰ্ষ্ট টাইম খাওঁ দেই গাইজ খাবলৈ ষ্টাৰ্ট কৰো গাইজ মুড়ি আৰু দৈ আৰু চিৰা অলপ অলপকে আছে মানে মিক্স আছে আৰু মিক্স আছে এতিয়া খাওঁ কেনেকুৱা লাগে মানে ফাৰ্ষ্ট টাইম আৰু মুড়ি আৰু চিৰা লগত এইফালে খাওঁ দেই গাইছ কেনেকুৱা লাগে নাই হেৰি নাই চামুচ নাই চামুচ নাই হাতেৰে খাব লাগিব খোৱা ষ্টাৰ্ট কৰা আমাৰ হেলবো ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰি আছে দেই গাইছ ফাৰ্ষ্ট টাইম ন মুড়ি আৰু দৈ য'ত নিয়ম আৰু য'ত নিয়ম ইফালে কিজনী দৈ চিৰা আৰু দৈ চিৰা নহয় মুড়ি আৰু চিৰা আৰু ইফালে আমাৰ ইফালে আৰু চিৰা আৰু দৈ ইফালে আৰু মুড়ি আৰু দৈ মানে বেলেগ বেলেগ সকলোতো বেলেগ বেলেগ দেখাও দে গাইছ মুড়ি দে গাইছ ফাৰ্ষ্ট টাইম ইফালে চোৱা হাতেৰে খাইছো হাতেৰে ইফালে চোৱা মজা আজি খাই পাইছো মানে মুড়ি আৰু দৈ ফাৰ্ষ্ট টাইম ভালে লাগিছে বাৰু বেয়া লগা নাই ভালে
এইফালে আমাৰ টুকু খাই আছে আমাৰ টুকু পুৰা মাৰি দি আছে আৰু মই ইফালে হ'ব খাই লওঁ দেই গাইছ খাই লওঁ আমাৰ দৰা কইনা এইফালে দৰাজন অলপ ফিৰি মোক এইফালে দৰাজন আৰু এইফালে হ'ল আমাৰ কইনাজনী এইফালে চা এইফালে আমাৰ দৰা কইনা আৰু এইফালে আমাৰ ভতিজা আৰু এইফালে আমাৰ ঠনুকা আৰু এইফালে এই চা আমাৰ কইনা খুৰীয়া কেইটা দেই গাইছে এইফালে চোৱা আমাৰ এইটো আবু তামোল কাটি আছে এইফালে আমাৰ আবু হয় আৰু এইফালে আৰু চব আমাৰ ঘৰৰ পৰিয়ালবিলাক এইফালে আমাৰ মা আবু এইফালে মাহী বৌ বাইদেউ চব আছে তামোল কাটি আছে গাইছ এইফালে আমাৰ কইনা খুৰীয়া ঘৰৰ ভিতৰত বহিব দিছে এইফালে চোৱা এতিয়া আপোনালোকক বেলেগ বস্তু দেখাম একদম যি ডাঙৰ ডাঙৰ চাগে ৰবা মই দেখাইছো হা এইফালে চোৱা এইকেইটা কি জঙা মানে চোৱাচোন এইয়া চোৱা কি ডাঙৰ ডাঙৰ জঙা চোৱাচোন কেইখন বাও অজনাল কেইখন হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12 14টা জঙা গাইছ বাপৰে আজি খাব তাৰমানে ইমান কেইটা জঙা চোৱাচোন এইফালে চোৱা তামান খাব আজি গাইছ জঙা এইফালে খাই নাখায় নাখায় পুৰা জঙা আনিব এইফালে আহিলে আৰু মানে খাবৰ কাৰণে লৈ দিব আৰু এইফালে জঙা ইমান ডাঙৰ ডাঙৰ ফাৰ্ষ্ট টাইম দেখিছো আজি জঙা ইমান ডাঙৰ আমাৰ ইফালে আৰু এনেকুৱা নহয় আৰু আমাৰ ইফালে সৰু সৰু ইফালে একদম ডাঙৰ ডাঙৰ আৰু ইহঁতৰ মিটিং চলি আছে দৰা খৰীয়া আৰু কইনা খৰীয়াৰ অলপ কিবা আলোচনা হৈ আছে ইফালে চোৱা কেনেকে বহি ধুনীয়াকে এনেকে আলোচনা কৰে ইহঁতে এইফালে চোৱা বেলেগ বেলেগ নিয়ম আৰু আহিয়ে দেখিলে চোৱাচোন গাইছ পুৰা একদম তিৰোতাবিলাকে জঙা চিয়া আছে চোৱাচোন আৰু ইহঁতৰ সম্পূৰ্ণ বেলেগ নিয়ম মতাবিলাকে বেলেগকে বহে আৰু তিৰোতাবিলাকে বেলেগকে বহে মানে চোৱাচোন আৰু ইফালে আমাৰ কইনা খৰীয়াই আমাৰ দৰা খৰীয়াৰ মানুহবিলাকক বিড়ি চাদা চিগাৰেট ভগাই দি আছে মানে নিয়ম আৰু চব বস্তু আমাৰ কইনা খৰীয়াৰ পৰা আনিব লাগে বিড়ি চাদা চিগাৰেট তামোল পাণ সকলোখিনি আৰু ইহঁতক মানে দিব লাগে আৰু ভগাই ইফালে চোৱা আমাৰ কইনা খৰীয়াই কি ধুনীয়াকে ভগাই দি আছে দৰা খৰীয়াসকলক ইফালে চোৱাচোন আমাৰ ভণ্টি কেইজন মানে ধুনীয়াকে ভগাই দি আছে আৰু কিন্তু বেলেগ দেই গাইছ ইহঁতৰ ইফালৰ তিৰোতাবিলাক কিন্তু চিগাৰেট বিড়িও খায় সেইকাৰণে পুৰা ভগাই দি আছে ভাল লাগিছে বাৰু সেনেকা পৰিৱেশ এতিয়া আমাৰ ভাত খাবলৈ হ'ল এইফালে এইটো আমাৰ কইনাজনী এইয়া আমাৰ কইনা আমাৰ ভতিজা এতিয়া ভাত খাবলৈ টাইম হ'ল আমাৰ আৰু এইটো আমাৰ আমাৰ এই ভতিজাৰ মা হয় শাহু মা এইফালে ভাত খোৱাইছে ভাত খাবলৈ যাওঁ তাহলে আমাৰ লোকেটা বহিলে চবে এতিয়া মই বহি আছো এইফালে মানে চব বহিলে আৰু সকলো খানা কেনে ব্ৰইলাৰ ইফালে ব্ৰইলাৰ খাইছে আৰু এইফালে আমাৰ নেন্সি আৰু ভতিজা সেইফালে আৰু ইফালে মই দেখাৰ ইচ্ছা কৰো তাহাঁতে খালে মানে মই এতিয়া খাওঁ আৰু হাই এতিয়া খাওঁ ইফালে আমাৰ এতিয়া ভাত পানী খোৱা হোৱাৰ পিছত ধুনীয়াকে কইনা খৰীয়াক এতে সকলোকো বহিব দিলে চোতালত ইফালে আৰু এতিয়া দৰা কইনাক চোতালত বহাব আৰু সকলো এতে মানে ল'ৰা কইনাক হুঁচৰিকা দিব আৰু ধুনীয়াকে ল'ৰা কইনাক বহাই ইফালে চোৱাচোন মানে আমাৰ ইফালে আৰু চব কইনা খৰীয়া দেই গাইছ আৰু ইফালে আমাৰ দেউতাই হুঁচৰিকা দিলে আৰু দুই চাইডে যে পাতি ফাৰিছে ইহঁতে দৰা কইনা নবহাই ইহঁতৰ ছেক্ৰেটাৰী বহাব আমাৰ কইনা খৰীয়া ছেক্ৰেটাৰী আৰু দৰা খৰীয়া ছেক্ৰেটাৰী বহিব দুই চাইডে আৰু দৰা কইনা পিছত বহিব ভাবিছিলো দৰা কইনাহে বহাব নেকি কিন্তু নহয় দৰা কইনা পিছত বহিব আৰু ছেক্ৰেটাৰী আগতহে আমাৰ হুঁচৰিকাবিলাক দিব লাগিব ইহঁতৰ একদম বেলেগ নিয়ম আৰু ইফালে চোৱা দৰা খৰীয়া ছেক্ৰেটাৰীৰ আৰু কইনা খৰীয়া ছেক্ৰেটাৰী দুই চাইডে বহিব মানে আৰু এইটো আমাৰ মা হয় আমাৰ দৰা কইনাক কাঁহৰ বাচন দিব আৰু দুইজনকো এইফালে আমাৰ দেউতা দেই বড় মাফালা ল'ৰাজন হ'ল আমাৰ দেউতা আৰু সিটো আমাৰ মা হয় এতিয়া তেওঁ হুঁচৰিকা দিলে আমাৰ দৰা কইনাজনক সেইফালে আৰু এইফালে ছেক্ৰেটাৰী বহিলে দুই চাইডে ইহঁতৰ আৰু বেলেগ নিয়ম গাইছ মানে ছেক্ৰেটাৰীৰ সন্মুখতহে হুঁচৰিকাবিলাক দিব লাগে পিছত দৰা কইনাক
বহাব। ইফালে দৰা কইনা চোতালত বহালে আৰু ইফালে আমাৰ কইনা খুৰাও বহি আছে আৰু ইফালে সকলো ৰাইজে বহি আছে আৰু ইফালে হ'ল আমাৰ ছেক্ৰেটাৰী, কইনা খুৰা ছেক্ৰেটাৰী আৰু ইফালে সকলো ৰাইজে বহি আছে আৰু কিবা কিবি আলোচনা হৈ আছে আৰু ইহঁতৰ বিয়াখন আগতেই গৈছে, মানে আজি অকল পাৰ্টিটোহে আছিলে, তথাপিও অলপ নিয়ম আছিল, সেইবিলাক নিয়ম কৰি আছে আৰু আপোনালোকক বিয়াখন দেখাব নোৱাৰে কিয়, মানে ইহঁতৰ আগতে বিয়াখন হৈয়ে গৈছে, সম্পূৰ্ণ বিয়াখন আগতে হৈয়ে গৈছে, আজি অকল পাৰ্টিটোহে, মানে সেইকাৰণে ইহঁতক দৰা কইনাক মানে চোতালত বহাই নথয়, ভিতৰত থৈ দিয়ে আৰু যিকোনো বস্তু আনিলে কুৰমা আলু সেইবিলাক আহিলে সকলো ভিতৰতহে সিহঁতক গিফ্টবিলাক দিব পায় আৰু লাষ্ট টাইমত আমাৰ সম্পূৰ্ণ হৈ গ'ল, লাষ্ট টাইমত এতিয়া চোতালত বহাইছে আৰু এতিয়া অলপ কিবা আলোচনা কৰি আছে, ইফালে চোৱা। এতিয়া চবখিনিয়ে নিয়ম হোৱাৰ পিছত আমাৰ দৰা কইনাজনে এতিয়া সকলো ৰাইজৰ মানুহক জোঙা খুৱাব। এইফালে চোৱা, এটা সেয়া লৈ লৈ সকলোকে জোঙা খুৱাব আৰু মানে সিহঁতৰ ৰাখা নিয়ম, মানে বিয়াখন ভঙাৰ পিছত ধুনীয়াকে ৰাইজৰ মানুহক জোঙা খুৱাই আৰু ইহঁতৰ নিয়ম, ৰাখা নিয়ম। আৰু আমাৰ কইনা খুৰীয়েও আজি জোঙা খাব পাব, মানে দৰা কইনাৰ। ওলালো গাইজ বিয়াৰ পৰা, ইফালে আমাৰ সকলো ওলালে আৰু এটা বেলেগ নিয়ম এটা আছে, মানে যোৱা টাইমত মদ খুৱাই আৰু জোঙা খুৱাই, ইফালে চবে গৈ আছে ৰাইজৰ মানুহ, ইফালে ওলালো একদম বেয়া আৰু মানে ভতিজাক মাত দি আহিলো, বেয়া লাগিলে বহুত, সৰুৰ পৰা যিহেতু ডাঙৰ দীঘল কৰিছে নহয়, এতিয়া ময়ে বিয়াত দিয়া নিচিনা হ'ল, সেইকাৰণে বহুত বেয়া লাগছে আৰু গাইছ আৰু জোঙা যোৱা টাইমত মানে আমাক খুৱাব আৰু এইফালে সকলোত ৰাউণ্ডকে বহি ল'লে, ইফালে এইটোৱে লাষ্ট প্ৰব আমাৰ, যোৱা টাইমত এনেকে খুৱাই আৰু ৰাভাবিলাকে, ইফালে চোৱা আমাৰ কইনা ঘৰক এনেকে খুৱাই পঠায় আৰু এনেকে যোৱা টাইমত, ইফালে চোৱা ভগাই দি আছে সকলোকে, আমাৰ গধূলি হ'লে মানে চোৱাচোন দিলি ডুবিলে, আমি যাব পৰাই নাই এতিয়া, ইফালে চোৱা সকলোৱে